নাৰায়ণ 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 বুলি দুইজনে আশ্ৰয় কৰি থাকোতে হিৰণ্যকশিপুৰৰ বীৰ্য পত্নী কায়াধুৰ গৰ্ভত স্থিতি হৈছে আৰু তাৰ পাছত তেৰা সমস্তই বিদায় লৈ হিৰণ্যকশিপুৰ গুচি গল আৰু তাৰ পাছত সৌভাগ্যক্ৰমে দেৱৰ্ষি নাৰদৰ আশ্ৰয় পালে গৰ্ভাৱতী কায়াধুৱে আৰু গৰ্ভত থকা সন্তানে দেৱৰ্ষি নাৰদৰ আশ্ৰয়ত সমস্ত কৃষ্ণ তত্ত্ব মহাভাগৱত কথা পৰম জ্ঞান লাভ কৰিলে আৰু তাৰ পাছত ক্ৰম অনুসাৰে হিৰণ্যকশিপুৰ উভতি আহিল আৰু হিৰণ্যকশিপুৰ উভতি আহি প্ৰহ্লাদক যেতিয়া হাতত পাইছে সেই প্ৰহ্লাদক জ্ঞান লাভৰ বাবে তেওঁ চিন্তা কৰি তেওঁৰে দৈত্যৰ গুৰু শুক্ৰাচাৰ্যক সেই কথাটো অৱগত কৰিছে আৰু শুক্ৰাচাৰ্যই হিৰণ্যকশিপুৰক সিদ্ধান্ত দিছে যে ৰাজন তুমি চিন্তা নকৰিবা মোৰ দুজন পুত্ৰ আছে নাম হল খণ্ড আৰু অমৰ্ক অৰ্থাৎ খণ্ডামৰ্ক এই দুইজন পুত্ৰই তোমাৰ পুত্ৰ প্ৰহ্লাদ আৰু আমাৰ প্ৰহ্লাদৰ সমবয়সীয়া দৈত্যৰ যিসকল শিশু আছে সেই সমস্তকে একেলগে শিক্ষা প্ৰদান কৰিব তুমি চিন্তা নকৰিবা ৰাজন এই বুলি কৈ হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদৰ সহিতে বাকী দৈত্যৰ শিশুসকলক লগ লগাই খণ্ড আৰু অমৰ্কৰ ওচৰত শুক্ৰাচাৰ্য অৰ্পণ কৰিছে আৰু খণ্ড অমৰ্কই সমস্তজন দৈত্যৰ শিশুক ছাত্ৰ হিচাপে জ্ঞান প্ৰদান কৰিছে যিটো কথা কীৰ্তন গ্ৰন্থত গুৰুজনাই সুন্দৰভাৱে পদবন্ধে প্ৰকাশ কৰিছে হেৰা খণ্ডামৰ্ক নামে দুই শুক্ৰৰতনয় প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয় পঢ়ে আনু অসংখ্যাত দৈত্যৰ সৱাল প্ৰহ্লাদৰ মনে তাংক নমানন্ত ভাল শুক্ৰাচাৰ্যৰ দুই পুত্ৰ খণ্ড আৰু অমৰ্কই সমস্তজনকে জ্ঞান দিছে কিহৰ জ্ঞান দিছে কি শাস্ত্ৰৰ জ্ঞান দিছে বামানয় শাস্ত্ৰৰ জ্ঞান দিছে বামানয় শাস্ত্ৰ মানে যি শাস্ত্ৰত ঈশ্বৰ কৃষ্ণদেৱৰ নাম নিহিত হৈ থকা নাই সেই শাস্ত্ৰৰ নাম হল বামানয় শাস্ত্ৰ অৰ্থাৎ আমিও যেতিয়া শাস্ত্ৰ মত এৰি যি কথা কহয় কেৱলে পাখণ্ড নয় আমিও যেতিয়া 4-5 জনে আলোচনা এটা কৰি থাকিম সেই আলোচনাটো যেতিয়া শাস্ত্ৰৰ মতটো এৰি আমি আলোচনা কৰিম তেতিয়া সেইখিনি পাখণ্ডৰ মত বুলি কৈছে যিসকলে আলোচনা কৰিম সেইসকলক শাস্ত্ৰই পাখণ্ড বুলি কৈছে সেইকাৰণে প্ৰহ্লাদক দৈত্য শিশুসকলৰ সহিতে যি জ্ঞান শুক্ৰাচাৰ্যৰ দুই পুত্ৰ খণ্ড আৰু অমৰ্কই দিছে সেই জ্ঞান হল বামানয় শাস্ত্ৰৰ জ্ঞান অথচ সেইখিনি জ্ঞানকে পঢ়ে আনু অসংখ্যাত দৈত্যৰ সৱাল মানে শিশু দৈত্যৰ শিশুসকলে কিন্তু সেইখিনিকে জ্ঞান লৈছে বিপৰীতে প্ৰহ্লাদৰ মনে তাংক নমানন্ত ভাল প্ৰহ্লাদৰ মনে তাক ভাল হিচাপে গ্ৰহণ কৰা নাই কাৰণ প্ৰহ্লাদে মাতৃগৰ্ভতে অমৃত খাই আহিছে সেই অমৃত খোৱাৰ বাবে এতিয়া আৰু বাকী গৰল বা বিষৰ প্ৰতি প্ৰহ্লাদৰ মন আকৃষ্ট নহয়
সৰু এটা চিন্তা বৰ্তমান চৰকাৰখনে পাতি থকা যি 4টা বিভাগত ইণ্টাৰভিউ A গ্ৰেড, B গ্ৰেড, C গ্ৰেড আৰু D গ্ৰেড ইণ্টাৰভিউ দি আছে নহয়। এতিয়া D গ্ৰেডৰ ইণ্টাৰভিউটি কোনসকলে দিছে? যিসকলে মেট্ৰিক পাছ কৰি আৰু আগ নেবাঢ়িলে, যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰি আৰু আগ নেবাঢ়িলে, আৰু সেইখিনিলৈকে সেই D গ্ৰেডৰ চাকৰিটো পাবলৈ ইণ্টাৰভিউটো দিছে। কিন্তু MA পাছ কৰা, BA পাছ কৰা সকলে কিন্তু সেইটো ইণ্টাৰভিউ নাই দিয়া। সেইটো আমি বাস্তৱত বুজি পাওঁ। ঠিক তেনেকৈ প্ৰহ্লাদে যিহেতু মাতৃগৰ্ভতে অমৃত খাই আহিলে কৃষ্ণ নাম, গতিকে বামানয় শাস্ত্ৰই জ্ঞানে প্ৰহ্লাদক কোনো লৰচৰ কৰিব নোৱাৰিলে। আৰু সেই জ্ঞান লাভ কৰাৰ পাছত প্ৰহ্লাদক যেতিয়া খণ্ড আৰু অমৰকৈ আনি পিতৃৰ ওচৰত চমজাই দিলে যে তোমাৰ পুত্ৰ প্ৰহ্লাদে আমি শিকোৱা এটা কথাও মানি নলয়, আৰু তোমাৰ পুত্ৰ প্ৰহ্লাদে বাকী লগৰীয়া শিশুসকলকো বৰ বেলেগ বেলেগ ধৰণৰ উপদেশ দিছে, যিখিনি উপদেশ আমি আজিলৈকে শাস্ত্ৰত পোৱাই নাই। গতিকে সেই ৰাজন হিৰণ্যকশিপুৰ, আপুনি আপোনাৰ পুত্ৰক চমজি লওক, আমি আৰু ইয়াক জ্ঞান দিব নোৱাৰো, এই বুলি কৈ খণ্ড আৰু অমৰ্ক গুচি গ'ল। কিন্তু আমাক এইখিনি কথা কবহে এতিয়া, আমি মাত্ৰ চুই দিয়া হৈছে কথাখিনি। তাৰ পাছত হিৰণ্যকশিপুৰে তেওঁৰ পুত্ৰ প্ৰহ্লাদক কোচত বহুৱাই লৈছে, কোলাত তুলি লৈছে, আৰু কোলাত তুলি লৈ সুধিছে, এৰা একদিনা দৈত্যেন্দ্ৰে পুত্ৰক কুলে লৈ কিবা পঢ়ি আছা বুলি আনন্দে সুধই এৰা কাক ভাল মান বাপ কহিও সতৰে প্ৰহ্লাদে বুলিলা পিতৃক অনন্তৰে। হে মোৰ পুত্ৰ প্ৰহ্লাদ, তুমি কোৱাচোন, ইমান দিন গুৰুৰ ওচৰত তুমি যি শিক্ষা পালা তোমাৰ মনেৰে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বশক্তিমান বুলি কাৰ কথা ভাবে? তেতিয়া প্ৰহ্লাদে কলে, হে পিতৃ, সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী এজন, যিজনাৰ নাম হল অনন্ত, নাৰায়ণ, কৃষ্ণ, বিষ্ণু, হৰি, ৰাম আদি নাম তত্ত্ব প্ৰকাশ কৰাৰ লগে লগে হিৰণ্যকশিপুৰ খঙত জ্বলি পকি উঠিছে, যে জগতৰ সকলোৱে মোকেই ঈশ্বৰ বুলি মানে, স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ, পাতালৰ বাসুকী, নাগ, কিন্নৰ, গন্ধৰ্ব সমস্তই মোকেই ঈশ্বৰ বুলি জ্ঞান কৰিছে। আকৌ তই মোৰ পুত্ৰ হয় মোকে ঈশ্বৰ জ্ঞান নকৰি অনন্ত বুলি অন্য এজনৰ কথা কৈছে, যিজনক বধ কৰিবলৈ মই ব্ৰহ্মাৰ ওচৰত বৰ লৈ আহিছো, আৰু তই সেইজনকে ঈশ্বৰ বুলি মোৰ আগত প্ৰকাশ কৰিছ, তোৰ এনে সাহ ক'ৰ পৰা আহিল? এই বুলি হিৰণ্যকশিপুৰে প্ৰহ্লাদক বিভিন্ন শাস্তি প্ৰদান কৰিছে, আৰু সেই শাস্তিত প্ৰহ্লাদৰ নোম এডালো লৰা নাই, আপোনাসৱ সমস্তজনে জানে। এতিয়া প্ৰশ্নটো এইখিনিতে হল যে আমি এতিয়া কাৰ নিয়মটো পালন কৰিম? প্ৰহ্লাদৰ নিয়মটো নে হিৰণ্যকশিপুৰৰ নীতি নিয়মটো পালন কৰিম? হিৰণ্যকশিপুৰৰ নীতি হল ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰা আৰু ভক্তসকলক শাস্তি দিয়া। প্ৰহ্লাদৰ দৰ্শন হল
ঈশ্বৰক সেৱা কৰা আৰু ভক্তৰ লগত সন্তৰ লগত মহন্তৰ লগত বহি কৃষ্ণ কথা আলোচনা কৰা। এতিয়া এই দুটাৰ মাজেৰে কোনটোক আমি আশ্ৰয় কৰিবলৈ শাস্ত্ৰই কৈছে সেইটো আমি নিশ্চিত ৰূপত প্ৰত্যেকেই কম বেছি পৰিমাণে বুজি পাওঁ আৰু তাকে আশ্ৰয় কৰি জীৱন আগবঢ়াই নিলে প্ৰহ্লাদৰ যি ধৰণে ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ হ'ল, ঠিক তেনেধৰণে আমিও ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিম। প্ৰহ্লাদ এজন ভক্ত, তাৰ পাছত কিন্তু প্ৰহ্লাদ দৈত্যৰ এজন ৰজা। তাৰমানে আপুনি মই ভকত হলে যে কৰ্ম কৰিব নালাগে, খেতি বাতি কৰিব নালাগিব এনেকুৱা কিছুমান কথা নাই। আপুনি মই ভকত হলে যে এজন দোকানী হবগৈ নালাগিব, আপুনি মই ভকত হলে যে কৰ্মবৃত্তি ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব নোৱাৰিম এনেকুৱা কথা আমাৰ শাস্ত্ৰত নাই কোৱা। তাৰমানে আমি সাধু সন্ত মহন্তৰ সংগত থাকোতে ভকত, আৰু যেতিয়া আমি ৰাজকাৰ্যত থাকিম তেতিয়া এজন কৰ্ম অনুসাৰে ডাক্তৰ। কিন্তু ডাক্তৰ হলেও সেই মুহূৰ্তত আমাৰ চিন্তা কিন্তু ভকতীয়া হ'ব লাগিব। অৰ্থাৎ ভকতৰ চিন্তা হ'ল জীৱৰ কল্যাণ, আৰু ডাক্তৰ হলেও ডাক্তৰৰ চিন্তা হ'ব লাগিব ৰোগীৰ কল্যাণ। আৰু সেই ৰোগীৰ কল্যাণ কৰিবলৈ যাওঁতে তেওঁ ন্যূনতম যিটো ফিজ ল'ব লাগে সেইটো লোৱাটো প্ৰয়োজন, কিন্তু তাতোতকৈ বেছিকৈ লোৱাটো কিন্তু শাস্ত্ৰসন্মতে অপ্ৰয়োজন। সেইকাৰণে সেইখিনি কৰ্মই ধৰ্ম, কিন্তু সেই কৰ্মটো তেতিয়াহে ধৰ্ম হ'ব যেতিয়া সি শাস্ত্ৰৰ লগত মিল হ'ব। এনেই সকলো কৰ্ম কৰি থাকিলে যে ধৰ্ম হ'ব এইটো নাই কোৱা। আপোনাৰ মোৰ কৰ্মটোত ধৰ্মটো তেনেকৈহে যোগ হৈ আছে। গতিকে প্ৰহ্লাদ ভক্ত, কিন্তু অন্য হাতেদি দৈত্যৰ এজন ৰজা। গতিকে আমাক এই জ্ঞানটো শাস্ত্ৰই সুন্দৰভাৱে দিছে। আমি গাড়ীৰ ড্ৰাইভাৰ, গাড়ীৰ হেণ্ডিমেন, কোনো কথা নাই। আমাৰ বৃত্তি শিক্ষক, আমি এজন দোকানী, আমি এজন বেপাৰী, কোনো কথা নাই। কিন্তু আমাৰ স্বভাৱ শাস্ত্ৰসন্মতে ভকতীয়া হ'ব লাগে। কাৰণ যিটোৰ দ্বাৰা প্ৰাণী হিংসাটো নহয়, শাস্ত্ৰই সিদ্ধান্তটো দিছে। তাৰ পাছত দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ। প্ৰহ্লাদে এতিয়া দৈত্য শিশুসকলক উপদেশ দিছে। নাৰদ বদতি ধৰ্ম মহামতি, শুনা পাছে যেন ভৈল। বদতি মানে কৈ থকা। কোনে কৈছে? দেৱঋষি নাৰদে কৈ আছে। কাৰ আগত কৈছে? ধৰ্ম মহামতি, অৰ্থাৎ ধৰ্মৰাজ যমৰ আগত কৈছে। হেৰা ধৰ্মৰাজ যম, তুমি শুনা। শুক্ৰৰ তনয় কামে বৈশ্য শুয়া, আপোনাৰ গৃহে গৈল। সেই সময়ত সবাকো দায়ায়ে, দৈত্য শিশু সমস্তত, মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত, ভাগৱত ধৰ্মযত। এনেকৈ শিক্ষা প্ৰদান কৰাৰ এক নিৰ্দিষ্ট সময়ত যেতিয়া শিক্ষা দি শুক্ৰাচাৰ্যৰ দুই পুত্ৰ খণ্ড আৰু অমৰকৈ শিক্ষা প্ৰদান কৰাৰ অন্তত যেতিয়া গৃহলৈ উভতি গল, সেইখিনি সময়ত প্ৰহ্লাদে কি কৰিছে? সবাকো দায়ায়ে, তেওঁ লগৰীয়া প্ৰত্যেকজন শিশুকে মৰম কৰি স্নেহ কৰি মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত, ভাগৱত ধৰ্ম যত। ভাগৱত মহাধৰ্মৰ কথা অৱগত কৰিছে। কোনটো সময়ত? আমাৰ যে বিদ্যালয়ৰ পানী খোৱা ছুটি হয়, যিটো আমি ৰিক্ৰেশ্যন বুলি কওঁ, মাজতে 45 মিনিট মান আধা ঘণ্টা আমাৰ ৰিক্ৰেশ্যন নহয় জানো? হয়। সেইখিনি সময়ত প্ৰহ্লাদে দৈত্য শিশুসকলক জ্ঞান কথা কৈছে। তাৰ পাছত যেতিয়া স্কুল আমাৰ ছুটি হয়, স্কুল ছুটি হোৱাৰ লগে লগে আমি সকলো ঘৰা ঘৰি গুচি যাওঁ, কিন্তু প্ৰহ্লাদে লগৰীয়া শিশুসকলক কৈছে, ৰবা তোমালোক নাযাবা, আজি আমি বেলেগ কথা এটা পাতিম। এই বুলি কৈ শিশুসকলক একত্ৰাৱিত কৰি আলোচনা কৰিছে। ৰাম দুৰ্লভ মনুষ্য, জন্ম যিটো পায়া, বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত শুয়ায়ে কমত, ভকতিক আচৰ
বিষয় মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখকো পাৰে দিবাক হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰি বাক মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখকো পাৰে দিবাক অহেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰি বাক হেৰা মোৰ প্ৰিয় বান্ধৱ শিশুসকল লগৰীয়াসকল তোমালোকৰ আগত মই ভাগৱত ধৰ্ম কম তোমালোকে শুনিবানে যদি শুনা তেতিয়াহ'লে কওঁ শুনাচোন যে মনুষ্য জন্ম জীৱৰ বাবে দুৰ্লভ কিন্তু এই দুৰ্লভ মনুষ্য জন্ম যেতিয়া জীৱই লাভ কৰিব এই জন্মটো যিহেতু দুৰ্লভ গতিকে পশুৰ সমান তুল্য নাপাই বা দুনাই এই মনুষ্য জন্ম দ্বিতীয়বাৰ কিন্তু নোপোৱা গতিকে ইয়াক পশুৰ সমান কৰি নলবা পঞ্চম স্কন্ধত খুব সুন্দৰভাৱে ঋষভ প্ৰভুৱে তেওঁৰ 100 জন পুত্ৰৰ আগত কৈছে সেই মোৰ পুত্ৰসকল তোমালোকে শুনাচোন হীৰা মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাংক নকৰিও নাৰ হে মোৰ পুত্ৰসকল মনুষ্য শৰীৰত যেতিয়া জীৱ আত্মা প্ৰৱেশ কৰে এই মনুষ্য শৰীৰটো দুৰ্লভ 84 লক্ষ বাৰ এটি জীৱই কৰ্ম ফল ভোগ কৰিবৰ বাবে বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি কৰ্ম কৰিলেও সেই শৰীৰত প্ৰৱেশ কৰি সেই কৰ্মৰ দ্বাৰা জীৱই কেতিয়াও ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰি এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে একমাত্ৰ উত্তম পাত্ৰটো হ'ল কেৱল সুবিষ্টি তত্ত্বৰে গঠিত পঞ্চভূতি এই মনুষ্য শৰীৰটোহে সেই সূত্ৰে আমি সমস্ত জনা ভাগ্যৱান ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰতবৰ্ষে ভাৰতবৰ্ষ কলিযুগ মনুষ্য শৰীৰ আমি গৰু হৈ জন্ম নাই হোৱা আমি মাছ কাছ হৈ জন্ম নহলো আমি গছ গছনি হৈ জন্ম নহলো আমি চৰাই চিৰিকটি হৈ জন্ম নহলো আমি হলো মনুষ্য হৈ মনুষ্য শৰীৰটো পালো ভগৱন্তৰ দ্বাৰাই তিনি কৃপা আমাৰ শিৰত বৰিখন হৈছে ভাৰতবৰ্ষ কলিযুগ মনুষ্য শৰীৰ এই তিনিওটা সৌভাগ্যৱন্তৰ গৰাকী হলো আমি সৌভাগ্যৱন্ত হলো আমি তাৰ পাছত
বিষয় সুখত তাংক নকৰিও নাৰ মানে নৰকগামী নকৰিবা। বিষয় সুখ ভোগ কৰিবলৈ গৈ হৰি সেৱালে পিঠি নিদিবা। আৰু যদি হৰি সেৱালে পাহৰি যোৱা তেতিয়াহ'লে জানিবা তোমাৰ আৰু ইতৰ কীট পতংগ মাছ কাছ গছ গছনি গৰু ছাগলী বাঘ সিংহৰ মাজত কোনো পাৰ্থক্য নাথাকিব। যদি আমি মনুষ্য হৈ মাছ মাংস খাওঁ তেতিয়াহ'লে মাছ মাংস খাই কোনে? বাঘ সিংহই মাংস খায়। মাছ কোনে খায়? চৰাই খায়। আমি যদি আহাৰটো মাছেই খাওঁ তেতিয়াহ'লে আমি চৰাইৰ লগত কোনো পাৰ্থক্য নাই। আমি যদি মাংস খাওঁ তেতিয়াহ'লে আমাৰ লগত বাঘ আৰু সিংহৰনো পাৰ্থক্যটো কি থাকিব? সেই যিটো ব্যৱস্থা শাস্ত্ৰই আমাক কৈছে সেইটো আমি অন্ততঃ বুজিবলৈ চেষ্টা কৰিব লাগে যে বিষয় সুখত মোৰ ধন মোৰ জন মই হলো মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে, মোৰ বাৰী মোৰ গাড়ী মোৰ মাটি মোৰ সম্পত্তি মোৰ ঘৰ আদি যিবিলাক মোৰ মোৰ বুলি কৈ অহংকাৰ কৰি মোৰ গৰুকেইটা চাব লাগিব, মোৰ ঘৰত কোনো মানুহ নাই গতিকে নামঘৰলৈ মই আৰু যাব নোৱাৰো দিয়া। এই মোৰ যে ঘৰত মানুহ নাই বুলি ঘৰটোৰ মাজত আবদ্ধ হৈ মায়াত থাকি ভকতৰ সংগলে আমি পিঠি দিলো। এইটোত থাকি তুমি মনুষ্য শৰীৰটোত সোমোৱা সেই জীৱাত্মা তুমি নিজক নৰকৰ ফালে আগবঢ়াই নিনিবা। এই কথাটোকে শিশু প্ৰহ্লাদে কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, এই দুৰ্লভ মনুষ্য জন্মটো যি জীৱই লাভ কৰিছে সেইজন যদি বুদ্ধিমন্ত হ'ব পাৰে তেতিয়াহ'লে কুমাৰ কালত হুয়া একমত ভকতিক আশ্ৰয়। তেতিয়া তেওঁ কি কৰিব? কুমাৰ কালৰ পৰাই ভক্তি আশ্ৰয় কৰিব পাৰিব যদি তেওঁ বুদ্ধিৰ মাধ্যমেৰে নিজৰ জীৱন অতিবাহিত কৰে। এতিয়া আমি সকলোৱে এটা ফকৰা যোজনা শুনিছো যে আগে উপজিল সৰু ভাইটি পাছে উপজিল ককাই, কেৰমেৰ কৰোতে আই উপজিল তাৰ পাছত উপজিল বোপাই। এতিয়া সৰু ভাইটি প্ৰথম জন্ম হোৱাটো হেনো ভায়েক, এইটো বৰ সঁচানে কথাটো? প্ৰথম জন্ম হোৱাটো ককায়েকহে হ'ব, ভায়েক কেনেকে হ'ব? তাৰ পাছত উপজিল ককাই বুলিছে, দ্বিতীয়তে জন্ম হোৱাটো হেনো ককায়েক। দুটা সন্তান জন্ম হ'ল, মাকো নাই বাপেকো নাই, ক'ৰ পৰা জন্ম হ'ল? তাৰ পাছত কেৰমেৰ কৰোতে আই উপজিল, দুইটি সন্তানে গুণাগথা কৰোতে মাতৃক দৰ্শন পাই গ'ল, লগ পাই গ'ল, মাতৃ তেতিয়াহে জন্ম হৈছিল। আৰু মাতৃ যেতিয়া আশ্ৰয় পাই গ'ল তাৰ পাছত উপজিল বোপাই বুলি কৈছে, তাৰ পাছতহে দেউতাকৰ জন্ম হৈছে। এইটো হ'ল এটা ফকৰা যোজনা, কিন্তু গুৰুজনাই ইয়াৰ আধ্যাত্মিক দৰ্শন দিছে। আগে উপজিল সৰু ভাইটি মানে সৰু ভাইটোৰ নাম হ'ল এই শ্ৰবিষ্টি তত্ত্বৰে গঠিত এই শৰীৰটোৰ ভিতৰত থকা মন ভাই। মনটোক ভায়েক বুলি কৈছে। তাৰমানে মনটো যেনি তেনি যায়। মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰা। মনটো আমাৰ এনেকুৱাই খেলি মেলি, দ্বিতীয় স্কন্ধ ভাগৱতত কৈছে মনৰ বিষয়ে, ইৰা নানা কৰ্ম কৰো বুলি কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে ও তাকে বোলে মন। সেইটোৱে মনটো যে বিভিন্ন ধৰণৰ কাম কৰিম বুলি আমি ভাবো কিন্তু এটা কাৰ্যও সম্পূৰ্ণ নহয়গৈ। সেইকাৰণে সেইটোৰ নামেই হ'ল মন, আৰু মনটো হ'ল ভায়েক। এতিয়া আজি আমাৰ সেউকী কৃষ্ণ বাপজনাই মাতিছিল, আমি মূৰ্হমতীৰ লগত ফোনত যোগাযোগো হৈছিল। যোগাযোগ হওঁতে কোৱা হৈছিল যে 10 মান বজাৰ পৰা অনুষ্ঠান কৰিম, কিন্তু হ'ল জানো? সেইটো নহ'ল, 12 বাজিল। সেইটো মনটো যে তেতিয়া যিটো ভাবিছিলো 10 মান বজাত কৰিমগৈ, সেইটো মন তাৰমানে সময় সময় মন পৰিৱৰ্তনশীল। সেই মনটোক বান্ধিবৰ বাবে গুৰুজনে শাস্ত্ৰসন্মতে আমাক এই দৰ্শনবিলাক দিছে। এতিয়া সেই মন
সৰু ভাইক আৰু সেই মনে চিন্তা চৰ্চা কৰি থাকোতে ককায়েকক লগ পালে ককায়েক হ'ল বুদ্ধি আজি বাপে আমাক নিমন্ত্ৰণ কৰিলে হ'ব বাপ চিন্তা কৰিব নালাগে বহুত দিন আছে আমি চেষ্টা কৰিম বাৰু এই বুলি কোৱাটো হ'ল মন ইজনক সিজনক সুধিলো বোলে আমুকৰ ঘৰলে মাতিছে নি বোলে আমাক নাই মতা ইজনে ক'লো ৱা তোমাকনো কেলে এৰি থৈ গ'ল আকৌ মোক মাতি থৈ গ'ল ময়ো যাওঁ নেযাওঁ ভাবিব লাগিব তেতিয়াহ'লে এই যে জল্পনা কল্পনাবিলাক কৰিলো যেতিয়া নিৰ্দিষ্ট তাৰিখটো আজি আহি ৰাতিপুৱা উপস্থিত হ'ল তেতিয়া কোনোবা এজনে যেতিয়া মাতি দিলে মাতষাৰ লগাই দিলে বোলে শইকীয়ানী বোলে সেই নাথ বাপৰ আইগৰাকী আমুকৰ ঘৰত আজি অনুষ্ঠান আছে নিমন্ত্ৰণ দিছিলে নেকি বোলে দিছিলে মই পাহৰিয়া আছিলো যাবানে নোযোৱা এই 9 বাজিবৰে হ'ল তুমি যদি 5 মিনিট ৰৈ দিয়া তেতিয়াহ'লে দুইগৰাকী একেলগে যাওঁ ৰবা আহা তুমি তামোল এখনো খাবা ময়ো খাউতকে ওলাই লওঁ দুইগৰাকী একেলগে যাম এই বুলি যেতিয়া খাটাং সিদ্ধান্তটো ললো সেইটো হ'ল বুদ্ধি প্ৰথমটো সেই যে নিমন্ত্ৰণ কৰোতে যাম নে নেযাম দুই এগৰাকীৰ লগত আলোচনা কৰিছিলো যাম নে নেযাম মই চিন্তা কৰিব লাগিব আমুকটো আছে তামুকটো আছে এইখিনি হ'ল মন আৰু মনে যেতিয়া ককায়েক বুদ্ধিক লগ পালে তেতিয়াই কৰ্মটো সাধন হৈছে আৰু বুদ্ধিক লগ পোৱাৰ লগে লগে ক'ত উপস্থিত হলো তিনিআলি চাৰিআলিলৈ গলো নি বজাৰ কৰিবলৈ গলো নি নাই যোৱা পথাৰত গৰুকেইটা লৈ গলো নেকি ভকতলৈ পিঠি দি নাই দিয়া আমি প্ৰত্যেকজনে বুদ্ধি আশ্ৰয় হোৱাৰ লগে লগে নিৰ্দিষ্ট স্থান পবিত্ৰ পুণ্য ধামত আহি উপস্থিত হলো আৰু উপস্থিত হৈ যেতিয়া পদ্মমুখখনতে জয় ৰাম জয় কৃষ্ণ ঔ হৰি ঔ ৰাম আদি ভগৱন্তৰ নাম যেতিয়া পদ্মমুখখনতে আশ্ৰয় কৰিলো জয় ৰাম ৰামে ৰমণ কৰিছে জয় হৰি হৰিয়ে হৰণ কৰিছে এই ব্যৱস্থাটোৰ মাজলৈ যেতিয়া আমি সোমাই গলো পদ্মমুখখনতে ঈশ্বৰৰ নাম আশ্ৰয় কৰিলো কৰ্ণখনতে কৃষ্ণৰ নাম আমি শ্ৰৱণ কৰিলো এইটো হ'ল ভক্তি যদ্যপি ভকতি নব বিধমাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠ তৰ তপ জপ তীৰ্থ ব্ৰত হবে বিৰম্বন কেৱলে ভক্তিত তুষ্ট সন্ত নাৰায়ণ ভগৱন্তৰ কৃপা লাভ কৰা ভক্তি মাৰ্গ 9টা দৰ্শন কৰাইছে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন এই 9 বিধ ভক্তি আজি আমি একেলগে পাইছো কৃষ্ণ নাম শ্ৰৱণ কৰিবলৈ আহিছো কোনোবা এজনে কৃষ্ণ নাম কীৰ্তন কৰিবলৈ আহিছো আৰু দুইজন আমি আহোতে সেউকী বাপজনে আমাক কি কৰিছে পদূলি মুখতে চৰণ ধুৱাইছে সেই চৰণ ধুৱাই আমাক বন্দনা কৰিছে আমি সুন্দৰভাৱে আসনত উপবিষ্ট কৰিছে আৰু সদৌ শেষত আমি সমস্তজনে আত্ম নিবেদন কৰিছো ক'ত ঈশ্বৰৰ চৰণত অৰ্থাৎ নৱধা ভক্তি এনেধৰণে ভকতৰ সংগত সাধুৰ সংগত জীৱই আশ্ৰয় কৰিব পাৰে তপ জপ তীৰ্থ ব্ৰত হবে বিৰম্বন এই সকলোবিলাক বিফল বুলি কৈছে অনৰ্থক বুলি কৈছে বিপৰীতে কেৱলে ভক্তিত তুষ্ট সন্ত নাৰায়ণ আৰু নাৰায়ণ যেতিয়া ভক্তিত সন্তুষ্ট হয় সেইকাৰণে জীৱৰ 4টা বস্তু অনায়াসে লাভ হয় সেইটো কি এৰা শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যা ধৰ্ম
অৰ্থ কাম মুখ হবে আতপা। গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি যেতিয়া জীৱই আশ্ৰয় কৰে তেতিয়া চতুবৰ্গ সাধন হয়, ধৰ্ম কৰা হয়, অৰ্থ হয়, কৰ্ম হয় আৰু মোক্ষ প্ৰাপ্তি হয় কেৱল ভকতৰ সংগত। আৰু সেইকাৰণে শাস্ত্ৰে আমাক উপদেশ দিছে, উত্তম শাস্ত্ৰ আৰু গীতা ভাগৱতে চূড়ান্ত সিদ্ধান্ত দিছে, ফাইনেল ডিচিশ্যন দিছে। সেই ফাইনেল ডিচিশ্যন চূড়ান্ত সিদ্ধান্ত কি? কৃষ্ণক পাইবাক লাগি ভকতে পন্থা ঐহাকে কহ গীতা ভাগৱত গ্ৰন্থা। ভগৱন্ত ঈশ্বৰৰ কৃপা যদি লাগে সেই জীৱ, তেতিয়াহ'লে দৰখাস্তখন ভকতৰ সংগত দিয়া। কাৰণ কৃষ্ণক পাইবাক লাগি ভকতেহে পন্থা, ভকতৰ সংগ। আৰু প্ৰহ্লাদেও এইখিনি কথাকে সিদ্ধান্ত দিছে প্ৰাৰম্ভিক পৰ্যায়ত, যে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, বুদ্ধিমন্ত যেবে হয়, যেতিয়া ককায়েক বুদ্ধিক লাভ কৰিব, আশ্ৰয় কৰিব, তেতিয়াই কেৰ মেৰ কৰোতে আই উপজিল, আইৰ নাম হ'ল ভক্তি। এতিয়া আমাৰ ভক্তি হৈ আছে সমস্ত জনাৰে। গতিকে এই ভক্তিৰ দ্বাৰা কাক আমি দৰ্শন পাম? তাৰ পাছত উপজিল বোপাই। বোপাই মানে পিতৃ। এতিয়া বোপাই কোন? সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী নাম কি? কৃষ্ণ তত্ত্ব। মাধৱ গুৰুজনে আমাক নামঘোষাত সিদ্ধান্ত দিছে নহয়, এই ৰাম নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামেহে গতি দাতা। ইহ পৰকালে নাম বিনে আন নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ, ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। এতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱৰ মুখ কেইখন? 4খন। 4খন মুখেৰে 3বাৰ পাত পাতকে বেদ পঢ়িছে, অধ্যয়ন কৰিছে। আৰু অধ্যয়ন কৰি কি পালে? এটাই পালে, সেইটো হ'ল হৰি নাম। মাধৱ গুৰুজনে নামঘোষাত কৈছে, চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ নাম লৈয়া শুদ্ধ কৰো আমি চিত্ত কায়া, হৰি সন্তোষৰ কাৰণ আন নাজানো। তাৰমানে ঈশ্বৰ সন্তুষ্ট হোৱাৰ কাৰণ, উপায় দ্বিতীয় এটা আমি কোনেও নাজানো। যদি নাজানো বুলিয়ে কৈ আছো, তেতিয়া বাকী মাৰ্গকেইটা আমি আশ্ৰয় কিয় কৰিম? কিয়নো নাজানো, সেইকাৰণে নাই কৰা। আৰু শাস্ত্ৰই নিৰ্দিষ্টভাৱে আমাক এই সিদ্ধান্তটো দিছে। গতিকে সেই মোৰ লগৰীয়াসকল, তোমালোকে শুনা, কুমাৰ কালৰ পৰাই তোমালোকে ভাগৱত ধৰ্ম আশ্ৰয় যদি কৰিবলৈ চেষ্টা কৰা, তেতিয়াহ'লে ধ্ৰুৱ সত্য সৰ্বশক্তিমান ঈশ্বৰ পুৰুষৰ কৃপা তোমালোকে লাভ কৰিব পাৰিবা। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মোক্ষকো পাৰে দিবাক। মনুষ্যৰ জন্মত জীৱই ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুবৰ্গ সাধন হয় কেৱল ঈশ্বৰৰ নাম উপাসনাৰ জৰিয়তে। ঈশ্বৰৰ চৰণত
নামত শৰণ গ্ৰহণ কৰাৰ মাধ্যমেৰে। গতিকে শিশুসকল, তোমালোক মোৰ লগৰীয়াসকল, তোমালোকক মই কওঁ শুনা, হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰিবাক। তোমালোক যাৰ যাৰ ইচ্ছা আছে এই সংসাৰৰ পৰা মায়া তৰি যাবৰ, আত্যান্তিক সুখ লাভৰ, পৰম পদ লাভৰ, গতিকে তোমালোকে কি কৰিবা? প্ৰথম স্কন্ধত উপদেশ দিছে গুৰুজনে আমাক, কি কৰিবা? শুনা সামাজিক জন মহাভাগৱত। সেই সভাসদ বৰ্গ তোমালোকে শুনাচোন, মহাভাগৱতে কি কৈছে? পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনি মহত। পুৰাণ বিলাকৰ ভিতৰত উত্তম সূৰ্য সেই শাস্ত্ৰ কল্পতৰু ভাগৱতৰ মহান তত্ত্বটো শুনা কিন্তু কেনেকৈ? উত্তৰ দিছে, ৰাম ৰাম অসূয়া এক শৰণ, যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰ মায়াক। সেই সভাসদ বৰ্গ, এশৰণীয়া হৈ যদি কৃষ্ণৰ কথা শুনা, কৃষ্ণৰ গুণ চৰিত আশ্ৰয় কৰা, এশৰণীয়া হৈ পৰম পদ পাবা, শালুক্য সাজুৰ্য সাৰূপ্য সামীপ্য মোক্ষ বা নিৰ্বাণ। এশৰণীয়া হৈ যদি জীৱন আগবঢ়াই নিয়া, আত্যান্তিক সুখ পাবা। এশৰণীয়া হৈ যদি জীৱন অতিবাহিত কৰা, মায়াৰ পৰা পৰিত্ৰাণ পাবা। সেইকাৰণে হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰিবাক। যাৰ ইচ্ছা তৰিবলে তেওঁ এশৰণীয়া হৈ শুনিবা। প্ৰমাণটো আমি বাস্তৱত পাইছো। বৰ্তমানৰ চৰকাৰখনে চৰকাৰ গঠনৰ প্ৰাক মুহূৰ্তত যেতিয়া নিৰ্বাচনী প্ৰচাৰবিলাক কৰিছিল, তেতিয়া তেওঁ নিৰ্বাচনী প্ৰচাৰত কেইটামান ঘোষণা কৰিছিল যে সেই ৰাইজসকল, আপোনালোকে যদি আমাক চৰকাৰ গঠনৰ সুবিধা পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পাৱে, পূৰ্বৰ দৃষ্টে যত্ন নকৰিবে, আপুনি আখি মিলাৱে। এই মনুষ্য শৰীৰত আমি জীৱ অৱস্থান কৰিলো, কিন্তু মনুষ্য শৰীৰত আমি সোমোৱাই জীৱাত্মা, মই জীৱাত্মা যদি কেনেবাকৈ পশুৰ শৰীৰতো সোমাও, পশুটো ইন্দ্ৰিয়ৰ সুখ ভোগ কৰিব জানে? যদি নাজানিলহেঁতেন তেতিয়াহ'লে গৰু ছাগলীৰ বংশ বৃদ্ধি নহলহেঁতেন। যদি নাজানিলহেঁতেন হাঁহ পাৰ কুকুৰাৰ
সেই ইতৰ প্ৰাণীবিলাকৰ বংশ বিস্তাৰ নহলহেঁতেন, যদি পশুৰ শৰীৰত অৱস্থান কৰা জীৱই ইন্দ্ৰিয়ৰ সুখ ভোগ কৰিব নাজানিলহেঁতেন, তেতিয়াহ'লে গছৰ বংশ বৃদ্ধি হৈ অৰণ্য সৃষ্টি নহলহেঁতেন। জলত থকা মাছ কাছ আদিবিলাকৰ শৰীৰত প্ৰৱেশ কৰা জীৱা আত্মাই ইন্দ্ৰিয়ৰ সুখ ভোগ কৰিব যদি নাজানিলহেঁতেন, তেতিয়া সিহঁতৰ মাছৰ বংশ বিস্তাৰ নহলহেঁতেন। আদি বিষয়বিলাক সেই লগৰীয়াসকল তোমালোকে চিন্তা অকণমান কৰা, যে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আহি মিলাৱে। এইবিলাক ভাগ্য বুলি তোমালোকে চিন্তা কৰি থাকিব নালাগে। এইবিলাক সুখ ভোগ কৰিবৰ বাবে চিন্তা কৰিলে তুমি সুখটো ভোগ কৰিব পাৰিবা। তুমি য'তেই অৱস্থান নকৰা সেই জীৱ। গতিকে মোৰ সুহৃদ সেই লগৰীয়াসকল তোমালোকে শুনাচোন। দুখক লাগিয়া যে হেন পুৰুষে ঐ একো যত্ন নকৰয়, তথাপিতো আনি মিলাৱয় দৈবে অন্তে দুখ নপাৱয়। ৰাম সিহিমতে জানা সুখ মিলে আহি দুখ গুছে তীক্ষণে, আক লাগি যত্ন কৰিবে নলাগে, ও বিচাৰি দেখি মনে। সেই মোৰ শহীদ বান্ধৱসকল, তোমালোকে চোৱাচোন বাৰু, এইখন সংসাৰত মনুষ্য নামৰ জীৱবিলাকে ৰাতিপুৱা বিচনাৰ পৰা চকুকেইটা মেলাৰ লগে লগে কিমান যে কি কৰ্ম নকৰে, কিন্তু প্ৰত্যেকৰে প্ৰত্যেকভাৱী ভাৱনাযুক্ত কৰ্মই উদ্দেশ্য কিন্তু এটাই, সেইটো হ'ল কি বাৰু? সেইটো হ'ল সুখ। আমি প্ৰত্যেকে যিটো ভাবি কৰ্মটোত অৱতীৰ্ণ হওঁ, সেই উদ্দেশ্যটো হ'ল কেৱল সুখ। এতিয়া সেই সুখ আমি পাইছো নাই পিছে? ও সুখ নৰ বুলি এনেয়ে বলিয়া, নেদেখিলে সুখমুখ মাথো দুখ পায়া। এতিয়া আমি হেনো মনুষ্যবিলাকে সুখৰ পাছত দৌৰোতে পাওঁ মাথো দুখৰ উপৰি দুখ। কথাটো হয় নে নহয় বাৰু? হয়। কেনেকৈ হয় আমি প্ৰমাণ কৰি চাব পাৰো। আমি সকলোৱে গৃহস্থী ধৰ্ম পালন কৰিবলৈ বৈবাহিক জীৱনৰ মাধ্যমেৰে আমি আগবাঢ়িব বিচাৰো, আৰু এই সন্তানটিলৈ এগৰাকী কন্যা বিচাৰো পিতৃ মাতৃয়ে। কিয়? আমি যেতিয়া বৃদ্ধ হ'ম, তেতিয়া বোৱাৰীয়ে আগতে আমাক দিব, আমি মহা আনন্দৰে খাম। আমাৰ বোৱাৰীৰ গৰ্ভত এটি নাতিৰ জন্ম হ'ব, সেই নাতিৰ লগত আমি উমলি জামলি আনন্দ কৰিম। প্ৰত্যেকৰে চিন্তা। তাৰ পাছত যিটো সন্তানৰ মেট্ৰিক পৰীক্ষাৰ বাবে আমি প্ৰস্তুতি কৰি মেট্ৰিক পৰীক্ষাত 3খন মানত লেটাৰ মাৰ্ক পাই প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল, কোনোবাই ডিষ্টিংশ্যন পালে, এনেধৰণে ভাল ফলাফল দেখুৱাৰ বাবে আমি পিতৃ মাতৃয়ে গৌৰৱ কৰোঁ, আনন্দ কৰোঁ। সেই গৌৰৱ আনন্দ কিমান দিনীয়া বাৰু?
যেতিয়া সন্তানটোৱে চৰকাৰৰ পৰা এটা ভাল চাকৰি পায়, আমেৰিকালৈ উৰা মাৰিব, দিল্লীলৈ উৰা মাৰিব, আৰু দিল্লীতে যেতিয়া এগৰাকী কন্যাক বিয়া কৰাব আপোনাক মোক ইয়াত নজনোৱাকৈ, তেতিয়া সেই সন্তানটোৱে মেট্ৰিক পাছ কৰোঁতে যিমান আনন্দ কৰিছিলো, গৌৰৱ কৰিছিলো সমাজৰ বাকী সকলৰ আগত কৈ সেই একেটা সুখ 2 বছৰৰ পাছত কিন্তু দুখলৈ পৰিণত হ'ল। মানে দিল্লীলৈ যাব নোৱাৰো, ফোনত ক'লে মা ছোৱালী এজনী মই ইয়াতে আনিলো। আপোনাৰ মোৰ হৃদয়ত দুখ হৈ গ'ল। যিটো সন্তানৰ সেই ফলাফলত গৌৰৱ কৰিছিলো, সুখ অনুভৱ কৰিছিলো, সেই সন্তানৰে কৰ্মত 2 বছৰৰ পাছত কিন্তু দুখ পালো। যিজন সন্তানলৈ এগৰাকী বোৱাৰী নিজে চাই আনি দিছিলো, সেই বোৱাৰী গৰাকীয়ে যেতিয়া 3য় স্কন্ধত লিখা আছে যে যেতিয়া আপুনি মই কৰিব নোৱাৰিম, তেতিয়া আমাৰ আগত বোৱাৰীয়ে ভাত মুঠি কেনেকৈ দিব, ঐ বুঢ়া খা, কৰিব নোৱাৰ, খৰি এডালো ফালি দিব নোৱাৰ, দোকানৰ পৰা বজাৰ কেইটাও কৰি দিব নোৱাৰ, এইগাল খা, কেৱল খাবলৈহে লাগে, এইগাল খাই মৰ। 3য় স্কন্ধত খুব সুন্দৰভাৱে লিখা আছে, কপিল দেৱহতী আখ্যানত, বুঢ়া মৰ বুলি পুত্ৰই আগতে অন্ন দিব বুলি কৈছে। সেইখিনি আমাৰ যি সুখ পাইছিলো 2 দিনৰ পাছত কিন্তু দুখ। সেইকাৰণে শাস্ত্ৰই কৈছে, দুখ কৰি ধন ধান আর যে যত মানে, কৃষ্ণে এৰিলাতে তাংক খাইবে হবয়ান আনে। তেজক পানী কৰি, সাৰক মাটি কৰি, যি ধন সম্পত্তি ঘটিলো, যেতিয়াই কৃষ্ণ তত্ত্ব শৰীৰ এৰি গুচি যাব, তেতিয়া বগা কাপোৰ দি ঢাকি আপোনাক মোক জুই দি পুৰিব, মাটি দি ঢাকিব, আৰু ছাই হৈ উৰি যাব এই অনন্ত ধামত। জিয় সন্ধিয়া বেলা নাম লবা ৰৈ। জীৱন সন্ধিয়া বেলা নাম লবা ৰৈ। সেই জীৱ, যেতিয়া তোমাৰ বয়স ভাতি দিব, তেতিয়া তুমি ঈশ্বৰৰ নাম লবলৈ চিন্তা কৰিবা। শাস্ত্ৰই কৈছে কৰিব লাগে। যেতিয়া আমি কাণেৰে নুশুনিম, যেতিয়া মুখেৰে দাঁত কেইটা সৰি গলে কৃষ্ণ বুলি নুফুটিব, কৃষ্ণ কৃষ্ণ ওলাব। অৰ্থাৎ কটোত ৰিকাৰডাল আছে, কিন্তু আপোনাৰ মোৰ দাঁত কেইটা নথকাৰ কাৰণে কটোত অশ্বইকাৰডাল লাগি গল, কৃষ্ণ হৈ গল। আছে কিন্তু কৃষ্ণ, কৈ আছো কৃষ্ণ, দাঁত কেইটা নাই, সেইকাৰণে নুফুটে, শব্দটো ভালকৈ উচ্চাৰণ নহয়। তেতিয়াহে বোলে কৃষ্ণ বুলি কম। সেই সময়লৈ যে ৰৈ থাকা, সেই সময়লৈ ৰৈ থাকিলেতো তোমাৰ কল্যাণ নহব, কাৰণ মনুষ্যৰ মন খেলি মেলি যেনি তেনি যায়। সেই যেনি তেনি যোৱা মনটোক তুমি বান্ধিবৰ বাবে কুমাৰ কালৰ পৰা তুমি ভাগৱত ধৰ্ম আশ্ৰয় কৰা। সেই জীৱ দুখ কৰি ধন ধান আর যে যত মানে, কৃষ্ণে এৰি লাতে তাংক খাইবে হবে আনে। সেইকাৰণে তোমালোকে কি কৰিবা, ঐ এক গুণ লগাইলে অনন্ত গুণ হুৱে, নাজানি মুগুধ হবে ধন সাঞ্চি তুমি ঈশ্বৰৰ অৰ্থে 1 অনাও দিব নোৱাৰানে? তোমাৰ উপাৰ্জন কৰিছা তুমি দিনটোত 10 টকা মাত্ৰ, সেই 10 টকাৰে 4 ভাগ কৰি, অৰ্থাৎ শাস্ত্ৰই কৈছে তোমাৰ উপাৰ্জনৰ 4 ভাগ কৰি এভাগ ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰা, বাকী 3 ভাগ তুমি নিৰ্দিষ্ট স্থানত সময়ৰ বাবে তুমি ৰাখি থোৱা, ইয়াত ভুল নাই। কিন্তু এভাগো ঈশ্বৰত নিদি
গোটেই চাৰিওভাগেই তোমাৰ উপাৰ্জনৰ যদি কেৱল আপোন উদৰৰ বাবে তুমি ৰাখি থোৱা, সেইটো কিন্তু শাস্ত্ৰৰ মতে অন্যায়। এই সিদ্ধান্তটো বিপ্ৰ দামোদৰে কি কৰিছিল আপোনালোকে জানে? যে বিপ্ৰ দামোদৰে ভিক্ষা মাগি খায়। যিজন বিপ্ৰ দামোদৰ ভগৱন্তৰ পৰম ভকত, পৰম বান্ধৱ, সেই বিপ্ৰ দামোদৰে নিজৰ সৰু সৰু ল'ৰা ছোৱালী কেইটাক লৈ পত্নীৰ সহিতে যি জীৱন ধাৰণ কৰিছিল, সেয়া হ'ল একেবাৰে ডাল দৰিদ্ৰ ভিকহু, ঘৰে ঘৰে ভিক্ষা মাগে। ব্ৰাহ্মণৰ এটা ধৰ্ম আছিল, কোনোবাই 3 ঘৰত ভিক্ষা কৰে, কোনোবাই 5 ঘৰত। সেই দুটাই ব্ৰাহ্মণৰ নিয়ম। 5 ঘৰত যদি ভিক্ষা মাগোতে সেই দিনটোত এঘৰতো এমুঠিও চাউল নাপায়, তেতিয়াহ'লে সেই দিনটোৰ বাবে তেওঁলোক লঘোণে থাকে। 6 নম্বৰ ঘৰত বিচাৰি কিন্তু নাখায়। কোনোবাই যদি 3 ঘৰ নিৰ্বাচন কৰি লয়, যে 3 ঘৰতহে বিচাৰিম, সেই ব্ৰাহ্মণজনে 3 ঘৰত বিচাৰি যদি এমুঠিও নাপায়, তেতিয়াহ'লে তেওঁ সেই দিনটোৰ বাবে লঘোণে থাকিব। তাৰ পাছত এই নিয়মটো কিন্তু আমাৰ বাস্তৱ জীৱনতো আমি দেখিবলৈ পাওঁ। আমি ঘূৰি ফুৰাৰ কাৰণে দেখিবলৈ পাইছো যদিও নাজানো, কিন্তু আপোনালোকে দেখিবলৈ হয়তো নাপাবও পাৰে। এই যে গুৱাহাটী মহানগৰীত বা আমাৰ সমাজ ব্যৱস্থাত 3য় লিংগ বুলি এক মনুষ্য আছে। আপোনালোকে দেখিছে নহয়, 3য় লিংগ মনুষ্য মহানগৰীখনত ঘূৰি ফুৰে। সেইসকলে যেতিয়া হাততালি বজাই গুৱাহাটীৰ বাছত বা ষ্টেচনত আপোনাক মোক পইচা খুজিব, কিবা এটা বিচাৰিব, তেওঁলোকে কিমান লয় বাৰু? ট্ৰেইনত যেতিয়া দূৰ ভ্ৰমণ কৰিছে নিশ্চয় পাইছে সেইসকলক, 3য় লিংগসকলক, তেওঁলোকে কেইটকা লয় আপোনাৰ মোৰ পৰা বাৰু বিচাৰি? মাত্ৰ 10 টকা লয়। আপুনি যদি 100 টকীয়াটো দিয়ে লোৱা বুলি, তেওঁলোকে 90 টকা ঘূৰাই দিব, 10 টকাহে ল'ব। সেইটো ব্যৱস্থা শাস্ত্ৰসন্মতে আমি দেখিবলৈ পাওঁ। তেওঁলোক 3য় লিংগ, তেওঁলোকৰ বাকী নিয়ম কি আমাৰ দৰকাৰ নাই, কিন্তু আমি আজি অন্তত সেই দৰ্শনটো মনলৈ আহিছে, এইটো শাস্ত্ৰৰ দৰ্শন, যে ব্ৰাহ্মণসকলে 5 ঘৰত বিচাৰি যেতিয়া এমুঠিও নেপাব, তেতিয়া তেওঁলোক সেই দিনটোৰ বাবে লঘোণে থাকে। আৰু এদিন সৌভাগ্যক্ৰমে তেওঁলোকে 5 ঘৰতে পালে বিপ্ৰ দামোদৰে। আৰু 5 ঘৰতে পাই ইমানেই হৈ গ'ল, তেওঁলোকে মনৰ আনন্দেৰে বহুত দিন আধা পেটি খাই ভোকে লঘোণে থকা সেই ব্যৱস্থাটো যেন তেওঁলোকৰ মুখলৈ পানী আহিল, আজি ভালকৈ খাম এসাঁজ, এই বুলি ভাবি সুন্দৰভাৱে ব্ৰাহ্মণীয়ে ৰন্ধন কৰিছে। আৰু ৰন্ধন কৰি স্বামী দামোদৰ আৰু ল'ৰাকেইটাৰ সন্মুখত ভাগে ভাগে পাত্ৰত সজাই পাৰি দি সুন্দৰকৈ আগবঢ়াই দি সেৱা কৰি ঈশ্বৰক চিন্তা কৰি তেওঁলোকে অন্ন গ্ৰহণ কৰিবলৈ লওঁতেই ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে দামোদৰক পৰীক্ষা কৰিবলৈ আহিছে। বহুত দিন খাবলৈ পোৱা নাই, কোনোবা দিন পাইছে, কোনোবা দিন নাই পোৱা, পোৱা দিনাও আধা পেটি, কিন্তু সেইদিনা 5 ঘৰতে পাই একেবাৰে মনৰ আনন্দত মতলীয়া হৈ আজি ভালকে এসাঁজ খাম, এই বুলি ভাবি যেতিয়া ব্ৰাহ্মণীয়ে সুন্দৰকে সজাই পৰাই ব্ৰাহ্মণ আৰু ল'ৰাকেইটিৰ আগত দি নিজেও বাঢ়ি লৈছে, তেতিয়া ভগৱন্ত কৃষ্ণই পৰীক্ষা কৰিবলৈ আহি তেওঁলোকৰ ঘৰত উপস্থিত হৈছে এজন ভিক্ষাৰীৰ বেশেৰে। আৰু ভগৱন্তই আহি যেতিয়া বোলে ঘৰত কোন আছে মাত এষাৰ দিয়কচোন, এই বুলি ক'লত প্ৰথম ব্ৰাহ্মণ আৰু ব্ৰাহ্মণীয়ে দুৱাৰৰ মুখলৈ চালে, বোলে এজন ব্ৰাহ্মণ আহিছে দৰিদ্ৰ, সেৱা কৰিছে। তাৰ পাছত তেওঁকো বোলে বহুত দিন ভোকত আছো, লঘোণত আছো, কিবা আছে যদি এমুঠি খাবলৈ দিয়া, এই বুলি কোৱাৰ লগে লগে ব্ৰাহ্মণে প্ৰথম তেওঁৰ ভাগটো দিছে। ব্ৰাহ্মণীয়ে কৈছে, নহয় স্বামী, আপুনি আমাৰ স্বামী, গতিকে আমি পত্নী ধৰ্ম মতে আপোনাৰ ভাগটো নিদি আমাৰ ভাগটোহে প্ৰথম দিব লাগে। তাৰ পাছত স্বামীয়ে কৈছে, নহয়, আমি তোমাক বিয়া কৰাই আনি আমি গৃহস্থী ধৰ্ম পালন কৰোঁতে কেইটিমান সন্তানৰ জন্ম হ'ল, গতিকে আমি পিতৃ ধৰ্ম মতে আমাৰ ভাগটোহে অতিথিক দিব লাগে। তাৰ পাছত পিতৃ মাতৃৰ সেই দৰ্শনটো পালে, পাই সন্তান কেইটিও ক'লে, পিতৃ মাতৃ আমি তোমালোকৰ পুত্ৰ, গতিকে পিতৃ মাতৃয়ে যদি লঘোণে থাকে, তেতিয়াহ'লে পুত্ৰ হৈ পুত্ৰৰ ধৰ্ম পালন কৰাৰ পৰা বঞ্চিত হৈ আমি সেইটো পাপত পৰিব লাগিব পিতা মাতা, গতিকে আমাৰ ভাগটোহে আমি প্ৰথমে সেই অতিথিজনক অৰ্পণ কৰোঁ। এই বুলি কয় অতিথিজনৰ আগত প্ৰত্যেকে অন্ন অৰ্পণ কৰাৰ লগে লগে প্ৰত্যেকজনাৰে আগত আগবঢ়াই দিয়া অন্ন অতিথিজনে সমস্তখিনি গ্ৰহণ কৰে। আৰু সেই দিনটোৰ বাবেও বিপ্ৰ দামোদৰ সহিতে তেওঁৰ পত্নী আৰু ল'ৰাকেইটি সেই দিনটোৰ বাবেও একেবাৰে লঘোণীয়া হৈ গ'ল। তাৰমানে সকলোখিনি কৃষ্ণদেৱে পৰীক্ষা কৰি খাই থলে। কৃষ্ণ কৃষ্ণ হৰি।
তাৰ পাছত বহুদিনৰ অন্তত পত্নী সুশীলাই দামোদৰ বিপ্ৰক কৈছে, স্বামী, এনেকৈনো আৰু ভোকে লঘোণে দুখ কষ্টৰ মাজত কিমান জীৱন অতিবাহিত কৰিম। তুমি জানো শুনা নাই স্বামী, এই দ্বাৰকাত হেনো যিজনে ৰজা হৈ ৰাজ্য শাসন কৰিছে তেওঁ শ্ৰীকৃষ্ণ। তেওঁ হেনো মানুহে কোৱা শুনিছো সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী তেওঁৱে হেনো ঈশ্বৰ। দৈৱকীৰ গৰ্ভত বোলে জন্মগ্ৰহণ কৰিছে, নন্দ যশোদাৰ ঘৰত গৈ ডাঙৰ দীঘল হৈছে আৰু কংসক মাৰিলে। তাৰ পাছত তেওঁলোকে দ্বাৰকাত গৈ ৰাজ্য শাসন কৰিছে। তেওঁৱে হেনো বোলে জগতৰ ঈশ্বৰ। হে স্বামী, তুমি কৈ থাকা দ্বাৰকাৰ যদুপতি কৃষ্ণকো তোমাৰ হেনো ইফালে বন্ধু। তুমিনো বাৰু এবাৰ তেওঁৰ ওচৰলৈ গৈ আমাৰ এই দুখীয়া ব্যৱস্থাটো উৰ পেলাবলৈ তুমি এভাগ সেৱা কৰিবগে নোৱাৰানে স্বামী? এই কথাষাৰ বাৰে বাৰে যেতিয়া সঘনাই যেতিয়া পত্নীয়ে দামোদৰক কবলৈ ধৰিলে, তেতিয়া দামোদৰে অকণমান চিন্তা কৰিলে, এৰা, পত্নীৰ বাক্যষাৰ মই মোৰ শৈশৱৰ বন্ধু সখা কৃষ্ণক নকলেও মইতো কৃষ্ণক এবাৰ দৰ্শন কৰি আহিব পাৰো। দৰ্শন কৰাতনো কি অপৰাধ আছে? এই বুলি ভাবি পত্নীয়ে কোৱা আজ্ঞাটো মই বাৰু পালন কৰিম নকৰিম দৰকাৰ নাই। দুখীয়া অৱস্থাটোৰ কথা তেওঁ কম নকম পাছৰ কথা, কিন্তু মইতো এবাৰ শৈশৱৰ সখাক দেখাও কৰি আহিব পাৰো। ভাল বেয়াটো খবৰ এটা লৈ আহিব পাৰো। দ্বাৰকাটো আমাৰ ইয়াৰ পৰা বৰ বেছি দূৰো নহয়। তেতিয়া দামোদৰে পত্নীৰ আজ্ঞা পালন কৰি লাহে লাহে দ্বাৰকা অভিমুখে যাত্ৰা কৰিছে। বিপ্ৰ দামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, ও ঘৰে ঘৰে ভিক্ষা মাগি কিদৰে চলিব আমি, অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন, অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন। বামুণীয়ে কলে। তাৰ পাছত ব্ৰাহ্মণে কি কৰিলে, যে বামুণীৰ আজ্ঞা পালি বিপ্ৰই বুলিলে বাণী, দিয়া মোক চাউল চিৰা আনি, অৰ্পণ কৰিব গয়া দ্বাৰকাৰ সখা কৃষ্ণ স্বামী। গতিকে সেই মোৰ প্ৰিয়তমা, তুমি মোক কিবা এমুঠি আনি দিয়া, মইতো খালী হাতে যাব নোৱাৰো। গতিকে ব্ৰাহ্মণীয়ে কি কৰিলে, তেওঁ ওচৰ চুবুৰীয়া ঘৰলৈ গ'ল, দুই এঘৰলৈ গৈ কলে, বোলে অ বাইদেউ, আমাৰ এওঁক দ্বাৰকালৈ পঠাব বিচাৰিছো। ই যে যদুপতি কৃষ্ণ, তেওঁ জগতৰ ঈশ্বৰ। গতিকে তোমালোকৰ ওচৰত যদি কিবা চাউল চিৰা আছে, এমুঠিমান যদি দিয়া, আমাৰ স্বামীয়ে দ্বাৰকাত ঈশ্বৰৰ পৰা যি লাভ কৰে তাৰে সমান এভাগ তোমালোককো দিম। এই বুলি প্ৰতিশ্ৰুতি কৰিছে ব্ৰাহ্মণৰ পত্নীয়ে দাঁতি কাষৰীয়া কেইঘৰত। আৰু সেই সকলেও কৈছে, ঠিক আছে, আমিও দুখীয়া তোমালোকো দুখীয়া, গতিকে তোমালোকৰ স্বামী যদি ব্ৰাহ্মণে দামোদৰে যদি কৃষ্ণৰ পৰা কিবা পায়, তাৰ যদি ভাগ আমাকো অকণ দিয়া, তেতিয়াহ'লে আমিনো আকৌ এমুঠি দিয়াটোত কি আপত্তি আছে। এই বুলি তেওঁলোকেও সেই সৎ ভাৱনাৰে তেওঁক সেই চাউল চিৰা এমুঠি দিলে। আৰু তাকে লৈ বিপ্ৰ দামোদৰ দ্বাৰকা নগৰে চলি গৈছে। তাৰ পাছত গৈ দ্বাৰকাত উপস্থিত হল। দ্বাৰকাত উপস্থিত হোৱাৰ পাছত বাকীখিনি কাহিনী আপোনাৰভাৱে জানে সুন্দৰভাৱে, যে কৃষ্ণই আগবঢ়াই লৈ গৈছে আৰু দামোদৰে যি লগত লৈ গৈছে, অতিথি সেৱাৰ বিষয়ে আপোনাৰবৰ আগত আমি অৱগত কৰিব বিচৰা নাই, যে জগতৰ ঈশ্বৰ কৃষ্ণই সখা দামোদৰে নিয়া সেই চাউলৰ টোপোলাটো খুলি লৈ এমুঠি এমুঠিকৈ 4 মুঠিৰ 3 মুঠি তেৰাই গ্ৰহণ কৰিছে। আৰু অন্য মুঠি লক্ষ্মীয়ে থাপ মাৰি ধৰি নিজৰ বাবে ৰাখি থৈছে।
এতিয়া যে এমুঠি এমুঠিকৈ 3 মুঠি খাইছিল, থাপ মাৰি ধৰোতে লক্ষ্মীয়ে সুধিছে যে স্বামী তুমি গোটেইখিনি যে শেষ কৰি দিছা, প্ৰত্যেক মুঠিতে স্বৰ্গ মৰ্ত্য পাতাল সকলো যে বিপ্ৰ দামোদৰৰ চৰণত তুমি অৰ্পণ কৰিছা, নিজৰ বাবে কিয় একো নাৰাখা নেকি প্ৰভু? তেতিয়া কৃষ্ণ এটা তত্ত্ব কথা প্ৰকাশ কৰিছে। সেই তত্ত্বটো হ'ল যে প্ৰিয়ে, তুমি এটা কথা হয়তো আজিও বুজা নাই। শৈশৱৰ সখা বিপ্ৰ দামোদৰ এদিন মই তেওঁক পৰীক্ষা কৰিছিলোঁ, আৰু পৰীক্ষা কৰোঁতে তেওঁ 5 ঘৰ ব্ৰাহ্মণৰ ঘৰত গৈ ভিক্ষা মাগি যি সম্পত্তি পাইছিল, আধা কেজিয়ে হওক 1 কেজিয়ে হওক যি চাউল পাইছিল, তেওঁৰ সেই 24 ঘণ্টা দিনটোৰ বাবে সেয়াই তেওঁ সকলো আছিল। আৰু সেই সকলো যেতিয়া তেওঁলোকে ৰান্ধি বাঢ়ি খাবলৈ লৈছিল, গ্ৰহণ কৰিবলৈ লৈছিল, তেতিয়াই মই তেওঁলোকৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ সমস্তখিনি মূলধন মই অকলেই গ্ৰহণ কৰিছিলোঁ। আধা কেজি হওক 1 কেজি হওক কোনো কথা নাই, তেওঁলোকৰ সাঁচতীয়া আৰু যি বুলি ভাবে সেয়া সকলো সেই দিনটোৰ কাৰণে সেয়াই মাত্ৰ। আৰু মই ক'ৰ গৰাকী? এতিয়া ৰুক্মিণীৰ আগত কৈছে মই ক'ৰ গৰাকী? মই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী। মোৰ সম্পত্তি সিমান আৰু তেওঁৰ সম্পত্তি সিমান। তেওঁৰ সম্পত্তি সকলো মোক দিলে, গতিকে মই মোৰ সম্পত্তি সকলো তেওঁক দিব লাগিব, তেতিয়াহে আমি দুইজন বন্ধুত্ব হিচাপে সমান হ'ম। এইটো হ'ল ৰহস্য তত্ত্ব। এতিয়া আমি ভাবো কি তেওঁ মোক 10 টকাহে দিলে, মই 10 টকাই দিম, কিন্তু সেই 10 টকাটোৱে যদি তেওঁৰ একচেটিয়া সম্পত্তি আছিল আগলৈ পাছলৈ বুলিবলৈ, তেতিয়াহ'লে আপোনাৰ মোৰ ওচৰত 1 কোটি যদি পইচা আছে, সেই 10 টকাটো তেওঁ দিয়াৰ লগে লগে আমি 1 কোটি দিলেহে তেওঁৰ লগত সমান হ'ব। 10 টকাটোৰ বিনিময়ত আমি 10 টকা দিলে সমান নহয়। এইটো শাস্ত্ৰে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। এইটোৱে হ'ল ৰহস্য, যে ভগৱন্ত যিমানৰ গৰাকী, তুমি যিমানৰ মালিক, তেওঁ যিমানৰ মালিক। তেওঁ যিমানৰ মালিক হিচাপে তোমাক অৰ্পণ কৰিছে সমস্ত লঘোণে থাকি, গতিকে ময়ো তেওঁক মোৰ সমস্তখিনি দিলেহে মই তেওঁৰ সমান হ'ম। এই তত্ত্বটো আমাক শাস্ত্ৰই দৰ্শন কৰাইছে। গতিকে সেই মোৰ লগৰীয়াসকল, তোমালোকে শুনা যে দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, যে দুখ পাবৰ বাবেতো আমি কোনেও জীৱবিলাকে কৰ্ম নকৰো। সকলোৱে কৰ্ম উদ্দেশ্য সুখ, কিন্তু সুখ বিচাৰোতে আমি সুখ পাইছো নে নাই পাই? সুখ বিচাৰোতে পাই মাথো দুখৰ উপৰি দুখ। দুখটোতো আমি কোনেও বিচৰা নাই, নিবিচৰাকে দুখ পাইছো, কিন্তু বিচাৰিছো সুখ। তথাপিতো আনি মিলাৱয় দৈৱে আনতে দুখ নপাৱয়। তাৰ পাছত সেই দুখৰ পাছত আকৌ সুখ এদিন জীৱই লাভ কৰিব পাৰে। গতিকে সুখ আৰু দুখ জীৱই যেতিয়া শৰীৰত, যিকোনো এটা শৰীৰত অৱস্থান কৰিব, এইটো জীৱৰ চিৰ লগৰীয়া বস্তু সুখ আৰু দুখ। যেনেকৈ গৰমৰ পাছত ঠাণ্ডা আহে, ঠাণ্ডাৰ পাছত আকৌ গৰম হয়। যিটোপা পানী গৰম দিনত আমাৰ শৰীৰটো মূৰে গায়ে ঢালি দিলে ভাল লাগে, সেই একেটোপা পানী কিন্তু ঠাণ্ডা দিনত চুলে আপোনাৰ মোৰ গাটো ঠিককে উঠে নাই? পানীটো একেটাই, একেটোপা পানীয়ে। সেইটোৰ কাৰণে আপুনি মই চিন্তা কৰিব নালাগে নহয় বোলে গৰম দিন কেইটা ভাল আছে, এই ঠাণ্ডা দিন কেইটাহে বেছি ভাল। এইটো আলোচনা কৰি লাভ নাই। গতিকে আমি নিজৰ কৰ্ম জীৱই কৰিব লাগে। জীৱৰ স্বধৰ্ম হ'ল ঈশ্বৰক চিন্তা কৰা। ঈশ্বৰক চিন্তা কৰিবলৈ যাওঁতে সুখ পাম নে দুখ পাম নে, এইবিলাক আপোনাৰ মোৰ চিন্তাৰ বিষয় নহয়। এৰা কেৱলে সেয়ায়ো ব্যৰ্থে শুৱে মাত্ৰ, পৰম দুখক পাৱে সেহি মত শ্ৰম কৰিলে জানিবা, একোৱে সুখ নপাৱে। কেৱলে আয়ু ব্যৰ্থ শুৱে মাত্ৰ, পৰম দুখক পাৱে। কেতিয়া দুখ পায়? যেতিয়া সুখ আমি বিচাৰি ফুৰিম কেৱল, তেতিয়া সুখ নোপোৱা, কেৱল দুখহে পাবা। কিন্তু দুখৰ অৰ্থে তুমি যদি যত্ন কৰা, তেতিয়া কিন্তু বিপৰীতে সুখ পাবা। অৰ্থাৎ পৰমাত্মা ইক্ষতত্ত্ব কৃষ্ণদেৱে জীৱাত্মাক এই সিদ্ধান্তটো দিছে যে তোমালোকে সেইটো কৰি বেছি ভাল পোৱা। অৰ্থাৎ হে জীৱ, তুমি সেইটো কৰি বেছি ভাল পোৱা যিটো তোমাৰ
বেছিকে ভাল লাগে। সেইটো তুমি কৰি ভাল পোৱা কৰ্মটো। যেনেকৈ জিভাখনৰ কৰ্ম কি? সোৱাদ লোৱা। সেই সোৱাদটো জ্বলা নে তিতা নে টেঙা নে মিঠা নে কেঁহা জিভাখনেহে দিয়ে আমাক। এনে জিভাখনৰ কামটোৱে হ'ল সেইটো। সেইটোতে আবদ্ধ হৈ যদি আমি সেই জিভা সদাতুৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰ। তই ৰসৰ সাৰটো শৰীৰটোক দিব জান। আন তেজি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ নাৰায়ণ নাম অমৃত। তই অমৃত খাবলৈ নিবিচাৰ? অকল মিঠাকে খাই যদি ভাল লাগে জিভাখনৰ, তেতিয়াহ'লে ডায়েবেটিছ হোৱাটো খাটাং। তিতা যদি কোনোদিন নাখাওৱে, তিতা যদি খাই বেয়া লাগে, জিভাখনত দিলেই তিতা বুলি কৈ যদি পেলাই দিওঁ, তেতিয়াহ'লে বেছিকে যদি মিঠাটো খাই ভাল লাগে, তেতিয়াহ'লে ডায়েবেটিছটো অতি সোনকালে আহিব। সেইটো ব্যৱস্থা। বিচাৰিছো সুখ, কিন্তু পাইছো দুখ। কিন্তু তুমি দুখৰ অৰ্থে কৰ্ম কৰা, তুমি সুখ পাবা। অৰ্থাৎ পৰমাত্মাই জীৱাত্মাক কৈছে, তুমি সেইটো কৰি থাকা যিটো তোমাৰ ভাল লাগে। সেইকাৰণে তুমি যিটো বিচাৰা সেইটো তুমি নোপোৱা। তুমি সেইটো কৰা যিটো মই নিৰ্দেশ দিছো, তুমি সেইটো পাবা যিটো মই তোমাক দিম। তুমি নিবিচৰাকৈ সেইখিনি পাবা। সেইটো হ'ল জীৱাত্মা আৰু পৰমাত্মাৰ কথোপকথন। পৰমাত্মাই কৈছে, তুমি মই কৰিবলৈ কোৱাটো কৰি চোৱাচোন। শাস্ত্ৰ ভাগৱত বাংময় মূৰ্তি ভগৱন্ত, অৰ্থাৎ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্ব কপাই যেই সেইজন। বৈকুণ্ঠৰ শাস্ত্ৰভাগী বাংময় ৰূপটো কৃষ্ণ তত্ত্ব, আৰু তেওঁ নিজ মুখেৰে জীৱৰ উপকাৰৰ বাবে এই কথাখিনি কৈ আছে। মই কৈছো এইটো কৰা, তেতিয়া তুমি যিটো বিচাৰিছা সেইটোতো পাবাই, আৰু নিবিচৰাকৈ মই তোমাক বাকীখিনিও দি দিম। কিন্তু তুমি আকৌ সেইটো কৰি ভাল নোপোৱা নহয়। তুমি ভাল পোৱা তোমাৰ মনৰ নিৰ্দেশত চলা, কিন্তু তুমি যিটো ভাল লাগে সেইটো কৰিহে ভাল পোৱা। সেইকাৰণে তুমি যিটো বিচাৰিছা সেইটো তোমাক মই নিদিওঁ।